Hello friends, good morning. Defense জিকেলৈ আপোনালোকক স্বাগতম জনাইছো। সো ফ্ৰেণ্ডসকল আসাম পুলিচৰ ৰাইটেন এক্সামত আহিবলগীয়া ৰিজনিঙৰ ওপৰত এটা পাৰ্ট লৈ আহিছো। বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয়। সো ফ্ৰেণ্ডসকল পাৰ্ট 12 হয়। ইয়াৰ আগতে বহুত কেইটা পাৰ্ট আপলোড কৰিছো ইতিমধ্যে। যিসকলে চোৱা নাই প্লিজ প্লেলিষ্টত গৈ চাই ল'ব। সো ফ্ৰেণ্ডসকল যদি কোনোবাই মোৰ চেনেলটো নতুন চাইছে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। সো ফ্ৰেণ্ডসকল তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছো ভিডিঅ'টো। সো আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, আপোনালোকে দেখা পাইছে। যদি JUNGLE 12 লিখা হয়, তাৰপিছত দিয়া আছে কক্ৰচ যদি 18 লিখা হয়, অড্ৰপ যদি 16 লিখা হয়, তেন্তে মেনক কি লিখা হ'ব? সো ফ্ৰেণ্ডসকল চাওক, ইয়াৰ এনসাৰটো মেনক কি লিখা হ'ব? মেনক সো কেনেদৰে কৰিছে চাওক, ইয়াৰ ৰিজনটো চাওক ফ্ৰেণ্ডসকল। ইয়াতে চাওক ফ্ৰেণ্ডসকল, লেটাৰ কেইটা দিয়া আছে? 6টা দিয়া আছে। 1 2 3 4 5 6টা। গতিকে 6টা লেটাৰ দিয়া আছে। 6ক যেতিয়া 2ৰে পূৰণ কৰিছে হৈছে 12। গতিকে ইয়াতে 12 লিখিছে। ঠিক তেনেদৰে ইয়াতে দিয়া আছে 8টা লেটাৰ। ইয়াতে 8টা লেটাৰ দিয়া আছে। 8টা নহয়, সৰি 9টা দিয়া আছে। ইয়াতে 9টা দিয়া আছে। গতিকে 9ক যেতিয়া 2ৰে পূৰণ কৰিছে হৈছে 18। তাৰপিছত ইয়াতে লেটাৰ দিয়া আছে 8টা দিয়া আছে। 4টা 8টা দিয়া আছে। গতিকে 8ক যেতিয়া 2ৰে পূৰণ কৰিছে হৈছে 16। ঠিক তেনেদৰে ফ্ৰেণ্ডসকল ইয়াতে 3টা লেটাৰ দিয়া আছে। 3ক যেতিয়া 2ৰে আমি পূৰণ কৰিম তেতিয়া হ'ব ইয়াতে 6। গতিকে এনসাৰ হ'ব 6। অপচন নম্বৰ বি হ'ব ৰাইট এনসাৰ। সো ফ্ৰেণ্ডসকল একেবাৰে সিম্পল হয়, সিম্পল প্ৰশ্ন। সো ইয়াৰ আগতে মই যেটো ৰিজনিঙৰ ভিডিঅ' আপলোড কৰিছো তাতে মোক দুই এজনে কমেন্ট কৰিছে যে বুজি পোৱা নাই ভালদৰে। সো তেওঁলোকক কৈছো ভিডিঅ'টো যাতে অলপ মনোযোগ সহকাৰে চাই, একেবাৰে সিম্পল প্ৰশ্ন, ভালদৰে বুজি ল'বলৈ চেষ্টা কৰে। সো নেক্সট প্ৰশ্নটো দিয়া আছে, অমিলটো বিচাৰি উলিওৱা। ইয়াৰে অমিল কোনটো? সো ফ্ৰেণ্ডসকল ইয়াৰে অমিলটো হ'ল অপচন নম্বৰ সি, অমিল। সো এই ৰিজনটো মই এতিয়া কৈ দিছো কিয় 82 অমিল, এইটো কিয় অমিল ইয়াৰে। সো ইয়াতে চাওক ফ্ৰেণ্ডসকল, গেপ দিয়া আছে কিমানৰ? 2 গেপ দিয়া আছে। আৰু ইয়াতে গেপ দিয়া আছে কিমান? 4 গেপ দিয়া আছে। ইয়াতে গেপ দিয়া আছে কিমান? 6 গেপ দিয়া আছে। 6 ন? 6 গেপ দিয়া আছে। ইয়াতে গেপ দিয়া আছে কিমান? 8 গেপ দিয়া আছে। ইয়াতে গেপ দিয়া আছে কিমান? 10 গেপ দিয়া আছে। আৰু ইয়াতে চাওক ফ্ৰেণ্ডসকল কিমান গেপ দিয়া আছে? ইয়াতে গেপ দিয়া আছে, ইয়াতে গেপ দিয়া আছে 1। সো ফ্ৰেণ্ডসকল ইয়াতে চাওক ফ্ৰেণ্ডসকল 12 গেপ হ'ব লাগিছিল, কিন্তু যেহেতু 2 কৈ বঢ়াই দিছে 2 4 6 8 10, গতিকে ইয়াতে 12ৰ গেপ দিব লাগিছিলে। গতিকে 11ৰ গেপ দিছে। গতিকে তাৰ বাবে ইয়াৰে অমিলটো 82 হৈ গৈছে। সো ফ্ৰেণ্ডসকল নিশ্চয় বুজি পেলে একেবাৰে সহজ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিছো। সো নেক্সট প্ৰশ্নটো দিয়া আছে, তলৰ শ্ৰেণীটোৰ খালী ঠাই পূৰণ কৰা। সো ফ্ৰেণ্ডসকল এনেকুৱা ধৰণৰ কুৱেশ্যন আমি প্ৰথমে লেটাৰৰ ৰিলেশনশ্বিপটো আমি চাব লাগিব, গেপ চাব লাগিব লেটাৰৰ। ইয়াতে চাওক ফ্ৰেণ্ডসকল, এৰ পিছত সি দিছে, এ বি সি। বি লেটাৰটো বাদ দিছে, এটা লেটাৰ বাদ দিছে। তাৰ পিছত দি আছে সিৰ পিছত এফ দিছে, এ বি সি ডি ই এফ, দুটা লেটাৰ বাদ দিছে। তাৰ পিছত গতিকে আমি এতিয়া যদি বাদ দিবলৈ যাওঁ, এতিয়া আমি ইয়াতে 3টা লেটাৰ বাদ দিব লাগিব, এফ জি এইচ আই। গতিকে ইয়াতে হ'ব জে। আমি ইয়াতে জি এইচ আই 3টা লেটাৰ বাদ দিছো, গতিকে ইয়াতে হ'ব জে। গতিকে জেৰ অপোজিট দিছে, ইয়াতে চাওক এৰ অপোজিট জেড দিছে।
চিৰ অপ'জিট x দিছে, fৰ অপ'জিট u দিছে, jৰ অপ'জিট দিব লাগিব। আমি যদি jৰ অপ'জিট চাওঁ, jৰ অপ'জিট হয় q। গতিকে অপশ্যন নম্বৰ চি হ'ব ৰাইট এনসাৰ। সো নেক্সট প্ৰশ্নটো দিয়া আছে ফ্ৰেণ্ডসকল, এনেকুৱা ধৰণৰ প্ৰশ্ন, একেবাৰে সহজ প্ৰশ্ন ফ্ৰেণ্ডসকল, একেবাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিবলৈ সহজ। কেনেধৰণে কৰে মই দেখুৱাই দিম ফ্ৰেণ্ডসকল আজি। সো ফ্ৰেণ্ডসকল এটা ট্ৰিক আছে। সো বহুতে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কি কৰে, অপশ্যনবোৰ ইয়াতে বহাই লৈ চেক কৰি মানে চায়। সো অপশ্যনবোৰ কোনো চেক কৰাৰ দৰকাৰ নাই। অপশ্যনবোৰ চেক কৰিবলৈ কৰাতে বহুত টাইম যায়। সো আপোনাৰ এক্সামত কেনেকৈ টাইম বেছি নাযায় তেনেধৰণে কৰিব পাৰিলে বহুত ভাল। সো প্ৰথমে এনেকুৱা ধৰণৰ কুৱেশ্যনত ফ্ৰেণ্ডসকল আপোনালোকে ইয়াতে লেটাৰ কেইটা গণি ল'ব। চাওক 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17টা। গতিকে ফ্ৰেণ্ডসকল ইয়াতে 17টা লেটাৰ দিয়া আছে। 17টা লেটাৰক প্ৰথমে আপোনালোকে কি কৰক, 4 কৰি ভাগ কৰি লওক। 4 4 4, গতিকে 4টা 4 16 হ'ল আৰু এটা লেটাৰ বাকি থাকিল, গতিকে 17 হৈ গ'ল। তাৰপিছত ফ্ৰেণ্ডসকল ইয়াতে চাওক, এবাৰ কি কৰিব, 1 2 3 4টা, 1 2 3 4টা, 1 2 3 4টা, 1 2 3 4টা, এনেকুৱা ধৰণে চিন দি ল'ব। সো ফ্ৰেণ্ডসকল মই ইয়াতে আপোনালোকক চিন দি দেখুৱাই দিছোঁ, তাতে আপোনালোকে মনে মনে কৰিব পাৰিব অতি সোনকালেই এক্সামত। সো ফ্ৰেণ্ডসকল এতিয়া চাওক, এ দিয়া আছে এৰ লগতে দুটা বি দিয়া আছে। তাৰপিছত ফ্ৰেণ্ডসকল চাওক, দুটা বিৰ লগতে এ দিয়া আছে। গতিকে ফ্ৰেণ্ডসকল আমি চাব লাগিব। গতিকে ফ্ৰেণ্ডসকল চাওক, ইয়াতে কি হৈছে, বি দিয়া আছে, বিৰ পাছত এ দিয়া আছে। গতিকে ইয়াতে বি দিয়া আছে, গতিকে আমি বিৰ পাছত এ দিম, বিৰ পাছত এ দিম। ঠিক তেনেদৰে ইয়াতে চাওক, এ দিয়া আছে, এৰ পাছত কি দিয়া আছে চাওক, এ দিয়া আছে। চাওক ফ্ৰেণ্ডসকল, এৰ পাছত চাওক ইয়াতে বি দিয়া আছে, গতিকে ইয়াতে এ দিয়া আছে, এৰ পাছত আমি ইয়াতে বি দিম। তাৰপিছত চাওক ফ্ৰেণ্ডসকল, এ দিয়া আছে, এ আৰু বি দিয়া আছে, ইয়াতে এ দিয়া আছে, ইয়াতে বি আছে, গতিকে এ আৰু বিৰ মাজত কি হৈছে, চাওক ফ্ৰেণ্ডসকল, ইয়াতে এ দিয়া আছে, ইয়াতে বি দিয়া আছে, ইয়াতে এ দিয়া আছে, ইয়াতে বি দিয়া আছে, গতিকে এ আৰু বিৰ মাজত আকৌ বি বহিছে, গতিকে তেতিয়াহ'লে এ আৰু বিৰ মাজত কি হ'ব, আকৌ বি হ'ব। ঠিক তেনেদৰে ফ্ৰেণ্ডসকল এতিয়া চাওক, বি আৰু এৰ মাজত কি হৈছে, ইয়াতে বি দিয়া আছে, ইয়াতে এ দিয়া আছে, গতিকে ফ্ৰেণ্ডসকল চাওক, ইয়াতে বি দিয়া আছে, বি আৰু এৰ মাজত, ইয়াতে বি দিয়া আছে, ইয়াতে এ দিয়া আছে, এইটো বি আৰু এইটো এ, গতিকে বি আৰু এৰ মাজত কি দিয়া আছে, এ দিয়া আছে, বি আৰু এৰ মাজত এ দিয়া আছে, গতিকে আমি এতিয়া এ দিম। গতিকে এতিয়া আমাৰ হৈ গ'ল, ইয়াতে এ বি বি এ, গতিকে ইয়াতে হ'ব এ বি বি এ। সো অপশ্যন যদি আমি চাবলৈ যাই, তেতিয়াহ'লে ফ্ৰেণ্ডসকল ইয়াতে অপশ্যন দি আছে, বি নম্বৰ অপশ্যনত চাওক ফ্ৰেণ্ডসকল দি আছে এ বি বি এ, গতিকে বি নম্বৰ অপশ্যন হ'ব ৰাইট এনসাৰ। সো ফ্ৰেণ্ডসকল নিশ্চয় বুজি পালে। সো কিবা ডাউট থাকিলে কমেণ্ট কৰিব, নেক্সট ভিডিঅ'ত ভালদৰে বুজাই দিবলৈ আকৌ চেষ্টা কৰিম। সো নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। সো ফ্ৰেণ্ডসকল নেক্সট কুৱেশ্যনটো দিয়া আছে, তলৰ কোনটো অমিল, ইয়াৰে কোনটো অমিল। সো ইয়াতে কেইটামান কালাৰ দিয়া আছে, কলা, হালধীয়া, সেউজীয়া, ৰঙা। সো ফ্ৰেণ্ডসকল ইয়াৰে অমিল কোনটো আপোনালোকে কেনেদৰে বিচাৰিব, নিশ্চয় আপোনালোকে চিন্তাত পৰিছে। সো ফ্ৰেণ্ডসকল এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আপোনালোকে প্ৰেক্টিচ কৰিলেহে পাব। চাওক ফ্ৰেণ্ডসকল, হালধীয়া, ইয়াৰে অমিলটো মই কওঁ কলা, কলা ইয়াৰে অমিল। সো কিয় অমিল, মই ৰিজনটো কৈ দিছোঁ। সো সেউজীয়া, এইটো এটা ট্ৰেফিক ছিগনেলৰ কালাৰ, ৰঙা এইটো এটা ট্ৰেফিক ছিগনেলৰ কালাৰ, হালধীয়া এইটো এটা ট্ৰেফিক ছিগনেলৰ কালাৰ।
কিন্তু কলা এটু কোনো ট্ৰেফিক সিগনেলৰ কালাৰ নহয় সো তাৰ বাবে অমিলটো ইয়াৰে কলা ৰং হ'ব সো ফ্ৰেন্ডসকল নেক্সট প্ৰশ্নটো দিয়া আছে তলৰ বাকষ্টত প্ৰশ্ন চিহ্নত কি বহিব তলৰ বাকষ্টত প্ৰশ্ন চিহ্নত কি বহিব মানে এই প্ৰশ্ন চিহ্নত কি বহিব সো ফ্ৰেন্ডসকল এইটো অংক কৰিবলৈ হলে প্ৰথমে আমি এই দুটা ৰিজনটো উলিয়াব লাগিব সো ফ্ৰেন্ডসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন নম্বৰ সি 10 হ'ব ইয়াতে সো কেনে ধৰণে কৰিছে এইটো চাওক ফ্ৰেন্ডসকল প্ৰথমে আপুনি কি কৰিছে 2 ৰ লগত 7 যোগ কৰিছে 9 হৈছে আৰু 9 ৰ পৰা কি কৰিছে এতিয়া কি কৰিছে 15 ৰ পৰা এই 9 টো মাইনাস কৰি দিছে 6 হৈছে ইয়াতে ঠিক তেনেদৰে ইয়াতেও কৰিছে 6 plus 4 10 হৈছে গতিকে 18 ৰ পৰা 10 টো মাইনাস কৰি দিছে ইয়াতে হৈছে 8 গতিকে ইয়াতে 8 দিছে ঠিক তেনেদৰে ফ্ৰেন্ডস সকল ইয়াতে 5 প্লাস কৰিলে হ'ব 10 গতিকে 20 ৰ পৰা 10 মাইনাস কৰিলে হ'ব 10 গতিকে অপচন নম্বৰ সি হ'ব ৰাইট আনসাৰ সো ফ্ৰেন্ডস সকল নেক্সট প্ৰশ্নটো দিয়া আছে তলৰ কণ্ঠ চিত্ৰ অমিল ইয়াৰে কমিল সো ফ্ৰেন্ডস সকল ইয়াৰ অমিল চিত্ৰটো হ'ব অপচন নম্বৰ বি কিয় অমিল চাওক ফ্ৰেন্ডস সকল এইটো এটা ইয়াতে গোটেই কেইটাকে 4টা কৰি ভাগ কৰি দি আছে 4টা অপচনতে চাওক ফ্ৰেন্ডস সকল ইয়াৰে এটা ভাগ ত্ৰিভুজ আকৃতিৰ হয় কিন্তু ত্ৰিভুজ আকৃতিৰ ভাগটো 4 ভাগৰ এটা অংশ ত্ৰিভুজ আকৃতিৰ অংশটো কালাৰ কৰি দিছে ইয়াতেও ত্ৰিভুজ আকৃতিৰ অংশটো কালাৰ কৰি দিছে ইয়াতেও ত্ৰিভুজ আকৃতিৰ অংশটো কালাৰ কৰি দিছে চাওক ইয়াতে কিন্তু যেটো অংশ কালাৰ কৰিছে এইটো আয়ত আকৃতিৰ হৈছে তাৰ বাবে এই তিনিওটাৰ লগত মিলা নাই গতিকে অপচন নম্বৰ বি অমিল সো ফ্ৰেন্ডসকল নেক্সট প্ৰশ্নটো দিয়া আছে এইটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় সো বহুতে এই কোৱেশ্চনটো নাজানে ফ্ৰেন্ডসকল কেনে ধৰণে কৰিব লাগে সো ফ্ৰেন্ডসকল এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়া আছে GORA গ্ৰীন এণ্ড ৰেড বাল্বছ আৰু YOGA ৰেড এণ্ড ব্লু বাল্বছ বুজায় তেন্তে তলত দিয়া কোনটো বৰ্ণই ব্লু বুজাব সো ফ্ৰেন্ডসকল এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাবলে আপোনালোকে কেনে ধৰণে কৰিব প্ৰথমে আপোনালোকে ইয়াতে লিখি লব GOR green and red bulbs ঠিক তেনেদৰে ইয়াতেও লিখি লব YOG red and blue bulbs সো ফ্ৰেন্ডসকল এনে ধৰণে লিখি লোৱাৰ পিছত কি কৰিব চাওক ফ্ৰেন্ডসকল ইয়াতে অ দিয়া আছে মিল কাটি দিয়ক তাৰ পিছত ইয়াতে দিয়া আছে গ্ৰীন সো ইয়াতে গ্ৰীন দিয়া নাই সো ফ্ৰেন্ডসকল ইয়াতে ৰেড দিয়া আছে কাটি দিয়ক এণ্ড দিয়া আছে কাটি দিয়ক তাৰ পিছত বাল্বছ দিয়া আছে কাটি দিয়ক তাৰ পিছত ফ্ৰেন্ডসকল ইয়াতে দিয়া আছে ব্লু দিয়া আছে কোৱেশ্চনটোত কৈছে চাওক তলত দিয়া কোনটো বৰ্ণই ব্লু বুজাব ইয়াতে ব্লু দিয়া আছে গতিকে ইয়াতে ব্লু দিয়া আছে গতিকে ইয়াতে জি আছে জিও কাটা যাব গতিকে ইয়াতে ব্লু দিয়া আছে ব্লু কাটা যোৱা নাই ইয়াতে y দিয়া আছে y কাটা যোৱা নাই যদি প্ৰশ্নটোত কলে হেতেন যে কোনটো বৰ্ণই গ্ৰীন বুজাব গ্ৰীন বুজালে এনসাৰটো হলে হয় r গতিকে কৈছে ব্লু বুজাব গতিকে ইয়াৰ এনসাৰটো হ'ব y গতিকে অপচন নম্বৰ ডি হ'ব ৰাইট আনসাৰ ব্লু বুজাব y এ সো ফ্ৰেন্ডসকল আজিৰ এইকেইটা প্ৰশ্ন আছিলে ভিডিওটো চাই কেনে লাগিলে নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি কিবা ডাউট থাকে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিওত ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম
চ' যদি লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব আৰু ফেচবুক হোৱাটছএপত বন্ধুহঁতৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।